প্ৰাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা কাছাৰত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো ইতিমধ্যে এই বিধ্বংসী অগ্নিকাণ্ডত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ভস্মীভূত হোৱাৰ খবৰ আহি পৰিছে আৰু লগতে কেইবা লাখ টকাৰো সা সম্পত্তি জ্বলি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে আৰু এতিয়া এই পৰিস্থিতিৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ বিধ্বংসী অগ্নিকাণ্ডত হাহাকাৰ কাছাৰত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জুইত যা তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত যায় তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু লগতে কেইবা লাখ টকাৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন আহি উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখে আৰু শৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে আৰু কাছাৰৰ ধলাই ভুৱনদহৰ বজাৰতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা এক অতিকৈ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু কাছাৰতেই সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা য'ত জুইত যায় তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়া সকলো চিন্তিত হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিসকল ব্যৱসায়ী সেই সকলো এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো ইতিমধ্যে তিনিখনকৈ দোকান তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান নিমিষতে জ্বলি চাৰখাৰ হোৱাৰ খবৰ আহি পৰিছে এক অতিকৈ ভয়ংকৰ খবৰ আহি পৰিছে কাছাৰতেই সংঘটিত হয় পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ ঘটনা চৌপাশে কেৱল হোৱা ধোৱা আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সকলো লোক ওলাই আহে স্থানীয় লোক ওলাই আহে আৰু এই দৃশ্য প্ৰত্যক্ষ কৰে আৰু একাংশ স্থানীয় লোকে এনে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীলৈ খবৰ দিয়ে আৰু লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন আহি ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখে এক অতিকৈ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আহি পৰিছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় কাছাৰত পুৱাৰ ভাগতে এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো ইতিমধ্যে কেইবা লাখ টকাৰ সা সম্পত্তি জ্বলি ভস্মীভূত হৈ পৰে তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান নিমিষতে জ্বলি চাৰখাৰ হোৱাৰ খবৰ আহি পৰিছে আৰু তাৰ পাছতে বহু লোকে এনেদৰে ভিৰ কৰে সমাগম ঘটে বহু লোকৰ কিয়নো এই ভয়ংকৰ অগ্নিকাণ্ডত যিহেতু ইতিমধ্যে তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান নিমিষতে চকুৰ প্ৰচাৰতে এনেদৰে জ্বলি চাৰখাৰ হৈ যোৱা বুলি জানিব পৰা গৈছে আৰু এই এনেধৰণৰ ভয়ংকৰ ঘটনাত সকলো চিন্তিত হৈ পৰিছে ব্যৱসায়ী সকলো চিন্তিত হৈ পৰিছে কিয়নো এনেদৰেই ব্যৱসায় কৰি এখন ঘৰ হয়তো চলাই আছিলে কিন্তু নিমিষতে ক্ষন্তেকতে এনেদৰেই জ্বলি চাৰখাৰ হোৱা বুলি জানিব পৰা গৈছে দৃশ্যাংশ দেখুৱাইছো সকলো লোক এনেদৰেই ভিৰ কৰেহি কিয়নো এয়া এক সামান্য ঘটনা নহয় পুৱাৰ ভাগতে এক অতিকৈ ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয় আৰু এই অগ্নিকাণ্ডৰ ঘটনাতেই তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান নিমিষতেই চকুৰ প্ৰচাৰতে জ্বলি চাৰখাৰ হৈ যায় জ্বলি ভস্মীভূত হৈ পৰে আৰু লগতে কেইবা লাখ টকাৰো ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে এতিয়া এই ঘটনাৰ ফলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে এটা অত্যন্ত দুঃখজনক ঘটনা যে এখানে আগুন লেগে তিনটা দোকান একেবারে ভস্ম হয়ে গেছে আমাকে সকাল ফোন করেছে সকাল ফোন করে বলেছে যে সকালে আগুন লেগেছে এখানে সঙ্গে আমি ফায়ার ব্রিগেডকে ফোন করি ওসিকে ফোন করি আমি ফোন করে বলেছি তাড়াতাড়ি ফায়ার ব্রিগেডের ব্যবস্থা করো আর আমি মর্নিং ওয়াকে ছিলাম আমি পরে গাড়ি নিয়ে তাড়াতাড়ি এখানে চলে আসি এখানে এসে যেটা দেখলাম যেটা জানতে পারলাম যে প্রথমে এলাকার মানুষ আগুন নিভাবার চেষ্টা করেছে তারপর ফায়ার ব্রিগেড এসেছে ফায়ার ব্রিগেড প্রথমে একটা ফায়ার ব্রিগেড এসেছে পরে আর একটা ফায়ার ব্রিগেড এসেছে ফায়ার ব্রিগেডে এখন আমরা যেটা লক্ষ্য করেছি আগুনটা কন্ট্রোলে এনেছে এখনও কিছু আছে আগুন কিন্তু কন্ট্রোলে এসছে এই তিনটা দোকানের যথেষ্ট ক্ষতি হয়েছে একেবারে বশীভূত হয়ে গেছে যেটা ওনাদের কাছ থেকে আমি যেটা পেলাম
মনে হচ্ছে অন্তত 1.5 কোটি টাকার ক্ষতি হয়েছে। আমি ইতিমধ্যেই কাছাড়ের ডিসি সাহেবকে আমি ফোন করেছি। আমি ফোন করে আমি বলেছি আপনি এখানে কাউকে পাঠান বা আপনি নিজে আসুন, এসে এখানে অ্যাসেসমেন্ট করুন কী কী ক্ষতি হয়েছে আর এই ক্ষতিটাকে কীভাবে পূরণ করা যায় সরকারের তরফ থেকে তার ব্যবস্থা গ্রহণ করুন। এখানে আমাদের যে জনপ্রতিনিধি যারা আছে তারা সত্যি দায়িত্ব পালন করেছেন। এখানে রাজীব দা, এখানে শপু রবিদাস আঞ্চলিক পঞ্চায়েত সদস্য এবং আমাদের এখানে এই এলাকার যারা শুভবুদ্ধি সম্পন্ন মানুষ তারা তাদের দায়িত্ব পালন করেছে, সাথে সাথে এসেছে মানুষকে ডেকেছে এবং আগুন কন্ট্রোল করার জন্যে প্রথম লোকাল এরিয়ার মানুষ কাজ করেছে, তারপর ফায়ার ব্রিগেড এসেছে। আমরা বলবো, আজকের দিনে বলবো, এই যে 3টা পরিবার ক্ষতিগ্রস্ত হয়েছে তাদের পাশে আমরা আছি। আমি বিধায়ক হিসেবে চেষ্টা করব যাতে সরকারের